কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ হনিয়াদিস্থিত পশ্চিম কামৰূপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত হনিয়াদি বৰ্ণি আৰু কলিতাকুছি আঞ্চলিক উন্নয়ন পৰিষদৰ উদ্যোগত পঞ্চম বাৰ্ষিক কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠানটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীত অনুষ্ঠিত হয়। উল্লেখ্য যে হনিয়াদি বৰ্ণি আৰু কলিতাকুছি পঞ্চায়তৰ এলেকাধীন 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা বাণিজ্য আৰু বিজ্ঞান শাখাত ডিষ্টিংশ্যন ষ্টাৰ আৰু প্ৰথম বিভাগ প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। সেই অনুসৰি পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, ইয়াৰ পিছতে মুকলি সভা আৰু অভিনন্দন অনুষ্ঠানটি সম্পন্ন কৰা হয়। সভাৰ সভাপতিত্ব কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নুৰ মহম্মদে। সভাত 300ৰো অধিক কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাত বৰমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ আবুল ফাইজ, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আব্দুল মতলিব, হাফলং জিলা ভূমি সংৰক্ষণ বিষয়া তৌফিকুৰ ৰহমান, সহকাৰী কাৰ্যবাহী অভিযন্তা খিতাবুদ্দিন আহমেদ, সমাজ সেৱক আমানুৰ ৰহমান, পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম সৈয়দ তৌফিকুৰ ৰহমানকে প্ৰমুখ কৰি শতাধিক বিশিষ্ট লোক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। এখন সম্বৰ্ধনা অনুষ্ঠান আমাৰ 3খন পঞ্চায়ত যি আছে, বৰ্ণি, হনিয়াদি আৰু কলিতাকুছি পঞ্চায়ত, এই 3খন পঞ্চায়তত যিবিলাক কৃতি ছাত্ৰ ছাত্ৰী খুব ভাল নাম কৰিছে, আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে, তেওঁলোকক আমি আজি সম্বৰ্ধনা জনালোঁ। আমাৰ বিশিষ্ট কেইজনমান ব্যক্তিক, আমাৰ কলেজৰ প্ৰবক্তা, তেওঁলোকক আমি বিশিষ্ট অতিথি ইয়াত আমন্ত্ৰিত কৰিছোঁ আৰু তেওঁলোক আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ হকে তেওঁলোকৰ যি সাৰুৱা ভাষণ, সেই সাৰুৱা ভাষণ প্ৰদান কৰা হৈছে আৰু যাতে এই ছাত্ৰ ছাত্ৰীসকলে এই ৰিজাল্টতে ক্ষান্ত নাথাকি অদূৰ ভৱিষ্যতে তেওঁলোকে সীমা পাৰ হৈ গৈ আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিব পাৰে, তাৰে কামনা কৰি আমাৰ এই আঞ্চলিক উন্নয়ন পৰিষদে এই সভাৰ আয়োজন কৰিছে। এই সভাত আমি 310গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনালোঁ আৰু তেওঁলোকৰ যি ৰিজাল্ট এই ফলাফলে আমাৰ এই পিছপৰা অঞ্চলটোক যথেষ্ট উৎসাহিত কৰিছে। অদূৰ ভৱিষ্যতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এওঁলোকতকৈ বেছি সফলতা দেখুৱাব পাৰে, তাক আমি কামনা কৰিছোঁ আৰু গোটেই সমূহ ৰাইজক মাতি আমাৰ এই সভাখনত জড়িত কৰিছোঁ। ল'ৰা ছোৱালীক তেওঁলোকে ভালদৰে বুজাই দিয়ক যে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিলে, দেখুৱালে আজিৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ, তেওঁলোকেও সম্বৰ্ধনা পাৰিব। আমাৰ এই অঞ্চল আগতকৈ শিক্ষাত এতিয়া আগবাঢ়ি গৈছে। আমাৰ ল'ৰা ছোৱালী ডক্টৰ হোৱাত, ইঞ্জিনিয়াৰ হোৱাত যথেষ্ট উৎসাহ পাইছে। আগতে যুগত এজন ডক্টৰ ওলাইছিল, ডক্টৰ মফিজুদ্দিন আহমেদ ডাঙৰীয়া, এতিয়া 6-7জন ডক্টৰ ওলাইছে, বহুত সংখ্যক ইঞ্জিনিয়াৰ ওলাইছে এই অঞ্চলৰ পৰা আৰু বহুত সংখ্যক জুনিয়ৰ ইঞ্জিনিয়াৰ ওলাইছে, যিসকলে দক্ষতাৰে কাম কৰি আছে। আমাৰ মাজৰ পৰাই এতিয়া জিলা বন সংৰক্ষক বিষয়া সৃষ্টি হৈছে। এতিয়া আমি পিছ পৰি থকা বুলি ক'লেই নহ'ব, এতিয়া আমি সমাজৰ মানুহবিলাকে উন্নতশীল দেশবিলাকৰ ল'ৰা ছোৱালী যিদৰে আগবাঢ়ি গৈছে, আমি তেনেকৈ যাতে আমাৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দি ভালদৰে এজন সুনাগৰিক হোৱাত সহায় কৰিব পাৰোঁ। আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰিছোঁ। কোনে জানে কেতিয়া কোন মানুহৰ, আমি যদি তেওঁলোকক ভাল ৰাস্তা দেখুৱাব পাৰোঁ, আমাৰ শিক্ষাগুৰুসকলে যদি ভাল পথেৰে চলাই নিয়ে, তেতিয়া নিশ্চয় এই অঞ্চলৰ পৰাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াই আনিব পাৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ। আমাৰ আছিল
ৰমজান আলী আজি আমি বিদ্যাৰ্থী সকলোৱে ৰমজান আলী বিদ্যাৰ্থী হাজো সহযোগিতা পাই ইয়াক সফল কৰাৰ সাজিদুল হক উৎসাহ পাইছোঁ ফাউণ্ডেশ্যন হাজো ৰাইজলৈ আমি যথেষ্ট সাজিদুল হক শ্ৰদ্ধা নিবেদন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰথম কথা হ'ল বনিয়াদী আঞ্চলিক উন্নয়ন পৰিষদ 2002 চনত জন্ম হৈছিল আৰু তেতিয়াৰ পৰা আমি বাৰ্ষিক অধিৱেশন স্মৃতিগ্ৰন্থ আমি অনুষ্ঠিত কৰি আহিছোঁ তাৰ উপৰিও 2017 চনত উন্নয়ন পৰিষদে প্ৰাক্তন ছাত্ৰ সমৰা সনিয়াদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ আৰু তাত আমি আমাৰ উদ্যোগত দুখন গেট দিবলৈ আমি সক্ষম হৈছোঁ আৰু প্ৰতিখন গাঁৱৰ মানুহক আমি সজাগ কৰিবলৈ আমি মানে উদ্যত হৈছোঁ গতিকে এইবুলি এই অভিনন্দন অনুষ্ঠানটো আমি প্ৰায় 6 বছৰত ভৰি দিছোঁ প্ৰায় প্ৰতি বছৰে আমি ইয়াক পালন কৰি আহিছোঁ আৰু ইয়াৰে আমি ভাবিছোঁ যে ইয়াৰ দ্বাৰা নিশ্চয় কৃতি ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব বুলি আমি আশা ৰাখি যে আমি এই অনুষ্ঠানটো অবিৰতভাৱে চলাই গৈ আছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত যাতে আমি এই অনুষ্ঠানটো আকৌ চলাব পাৰোঁ তাৰ কাৰণে আটাইৰে আশীৰ্বাদ সহায় সহযোগিতা বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ আমাৰ এই অনুষ্ঠানটো 2002 চনতে স্থাপিত হৈছিলে প্ৰথম অৱস্থাত আমাৰ এই অনুষ্ঠানটোৰ নাম আছিলে সনিয়াদী আঞ্চলিক উন্নয়ন পৰিষদ তাৰপিছত আমি যোৱা 2022 বৰ্ষত এই অনুষ্ঠানটো সনিয়াদী কলিতাকুছি আৰু বৰণী আঞ্চলিক উন্নয়ন পৰিষদ নামেৰে নামকৰণ কৰোঁ আৰু এইবেলি আমি অৱশ্যে 5 বছৰ আমি গোটেই এই বৃহত্তৰ অবিভক্ত সনিয়াদী পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলক ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা সকলো ছাত্ৰ ছাত্ৰীকে আমি সম্বৰ্ধনা জনাই আহিছিলোঁ এইবুলিও আমি এই অঞ্চলৰ 3খন পঞ্চায়তৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ডিষ্টিংশ্যন ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ সকলো ছাত্ৰ ছাত্ৰীকে সম্বৰ্ধনা জনাবলৈ আমি লৈছোঁ সেই ক্ষেত্ৰত আজি আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে।